30 বছৰৰ অন্তত তিনিচুকীয়া জিলাৰ ডাঙৰীৰ যি পঞ্চশ্বহীদ পৰিয়াল, সেই পঞ্চশ্বহীদ পৰিয়ালে ইতিমধ্যে 31 জুলাই তাৰিখে ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হৈছে। 1994 চনৰ 22 ফেব্ৰুৱাৰী এক নিৰ্মম ঘটনা আৰু সেই সময়ৰ ভাৰতীয় সেনাৰ বৰ্বৰ অত্যাচাৰত 5জনকৈ সুঠাম যুৱকে সেই সময়ত মৃত্যুক আঁকোৱালি লৈছিল আৰু অৱশেষত ন্যায়িক যুঁজৰ অন্তত 30 বছৰৰ অন্তত তেওঁলোকে কিছু পৰিমাণে হ'লেও ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু শ্বহীদ পৰিয়ালৰ ব্যক্তিসকল মোৰ সৈতে উপস্থিত আছে। প্ৰথমতে বাইদেউৰ পৰা জানিম যে যিহেতু আপোনালোকে প্ৰায় 1994 চনৰ পৰা আজি 2024 চনলৈকে সেই যুঁজখন যুঁজি তথা সেই সময়ৰ ছাত্ৰ সন্থাৰ উপসভাপতি জগদীশ ভূঞাৰ নেতৃত্বত যিখন যুঁজ হৈছিলে তাৰ অন্তত আপোনালোকে 31 জুলাই তাৰিখে ক্ষতিপূৰণ লাভ কৰিছে। ইয়াকে লৈ আপোনালোক সুখী নে আৰু বহুখিনি কৰিবলৈ বাকী আছে বুলি ভাবে? ন্যায় পাইছোঁ, সেইটো লৈ সুখী। কাৰণ ন্যায়টো বহুত দেৰিকৈ পোৱা গৈছে। কাৰণ ন্যায়টো পাবলৈ অপেক্ষা কৰা বহুত কেইজন শ্বহীদৰ মাক দেউতাক এই সংসাৰত নাই। আমাৰো অখিলৰ ককায়েক ভায়েকো এই সংসাৰত নাই। যদি আগতেই পালেহেঁতেন ন্যায়টো, তেওঁলোকে শুনি গ'লহেঁতেন, অন্ততঃ অকণমান শান্তিৰে মানে যাব পাৰিলেহেঁতেন। আজি প্ৰথম অৱস্থাৰ পৰাই আমাৰ জগদীশ ভূঞা ছাৰে তেখেতেই মানে প্ৰথমৰ পৰাই লাগি আছে এই বিষয়টো লৈ। আৰু তেখেতে হাইকোৰ্টত কৰিছিলে, কেছ ফাইল কৰিছিলে। আৰু তেখেতৰ চেষ্টাত আৰু উচ্চ ন্যায়ালয়ৰ যিকেইজন এডভোকেট আছিলে তেওঁলোকৰ নামকেইটা হ'ল পৰিবৰ্মন বাইদেউ আৰু কমল নয়ন চৌধুৰীদেৱ ডাঙৰীয়া, পৰমানন্দ পাঠক ডাঙৰীয়া আৰু অনিল ভট্টাচাৰ্য ডাঙৰীয়া, আৰু যিসকলে সাক্ষী প্ৰদান কৰিছিলে প্ৰায় 127জন আছিল নেকি। তাৰ লগতে জীৱন্ত সাক্ষীও আছিলে আৰু বহুত দল সংগঠনো আছে। সকলোৰ চেষ্টাতে আজি আমি ন্যায় পাইছোঁ। অঞ্চলবাসীও আমাক সহায় সহযোগিতা কৰিছে। সকলোলৈকে মই সংবাদ মাধ্যমৰ যোগেদিয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ এয়া অখিল সোণোৱালৰ বৌৱেকৰ মন্তব্য আপোনালোকক শুনালোঁ। এফালে দেৱজিৎ বিশ্বাসৰ ভাতৃ আছে, মই তেওঁৰ পৰাও জানিম যে এই ন্যায়িক যুঁজখনৰ অন্তত আপোনালোকে ক্ষতিপূৰণ যি লাভ কৰিছে, কি মন্তব্য আগবঢ়াব বিচাৰিব? প্ৰথমতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছিলোঁ। এই ন্যায়িক যুঁজখনৰ যি গুৰিধৰতা আৰম্ভণিৰ পৰা শেষলৈকে যি নিৰবিচ্ছিন্নভাৱে মানে আমাক সহায় সহযোগিতা আগবঢ়াই গৈছে, জগদীশ ভূঞা দেৱলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যোৱা 31 জুলাই তাৰিখে এই 30 বছৰীয়া ন্যায় যুঁজখনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায় মৰ্মে ভাৰত চৰকাৰে আমাক 20 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিলে। সেই ক্ষতিপূৰণ প্ৰদান লৈ আমি কিঞ্চিত অলপ সকাহ পাইছোঁ, কিন্তু সম্পূৰ্ণ সুখী নহয়। কেলে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যি আন্দোলন অসমবাসী ৰাইজৰ নেতৃত্বত গঢ়ি উঠিছিল, সেই সময়ত আমাৰ সদৌ অসম ছাত্ৰ সংস্থাৰ 3টা দাবী আছিল। এটা আছিল দোষীক উচিত শাস্তি, দ্বিতীয়তে আছিল উপযুক্ত ক্ষতিপূৰণ, তৃতীয়তে আছিল পুনৰ সংস্থাপন। এতিয়া কথাটো হ'ল, সেই দোষী সেনা বিষয়াসকল পুনৰ কোৰ্ট মাৰ্চলৰ জৰিয়তে ইহঁতে বাচি গ'ল। দ্বিতীয়তে হ'ল ক্ষতিপূৰণ আংশিক, যি নহ'লেও আমি 20 লাখ টকাকৈ লাভ কৰিছোঁ। তাৰমানে এইটোৱে যে এই তেজাল অসমীয়া যুৱক কেইজন নিৰ্দোষী আছিল, যাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে 20 লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিলে। তৃতীয়তে পুনৰ সংস্থাপন। এই কথাটো লৈ আমি ইতিমধ্যে আমাৰ স্থানীয় বিধায়ক বলিন চেতিয়াৰ যোগেদি আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ। আজি প্ৰায় 6-7 মাহ হ'ল, কিন্তু আজিলৈকে আমি একো সঁহাৰি পোৱা নাই। গতিকে আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, অনতিপলমে যাতে আমাক পুনৰ সংস্থাপন ব্যৱস্থা কৰি দিয়ে। আৰু এই ন্যায় যুঁজখনত আগবঢ়োৱা অৱদানৰ বাবে যিসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছে
সকলোলৈ আমি কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ অন্য সকলো আছে শ্বহীদ পৰিয়ালৰ, মই তেওঁলোকৰ পৰাও জানিব বিচাৰিছোঁ যে আপোনালোক সুখী নে কি ক'ব বিচাৰিব? নমস্কাৰ। প্ৰথমতে মই সমূহ সংবাদ মাধ্যমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পঞ্চশ্বহীদৰ প্ৰতিটো খোজত, প্ৰতিটো আমাৰ অনুষ্ঠানৰ সময়ত এই সংবাদ মাধ্যমে, ইলেক্ট্ৰনিক মিডিয়াই হওক, প্ৰিণ্ট মিডিয়াই হওক, সকলোৱে আমাক যি ধৰণে সহায় কৰি আহিছে আজি শেষ মুহূৰ্তলৈকে, তেখেতসকলক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰি 1994 চনত আমাৰ 5জন নিৰীহ যুৱকক ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ দ্বাৰা যিভাৱে হত্যা কৰি নৃশংসভাৱে হত্যা কৰিলে, সেই সময়ত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি শ্ৰী জগদীশ ভূঞাই লগে লগে এটা গোচৰ তৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত। আৰু তেখেতৰ প্ৰচেষ্টাত আৰু তেখেতে যদি সেই সময়ত এই গোচৰটো নিদিলেহেঁতেন, আজি আমাৰ এই 5জন যুৱকে কেতিয়াও ন্যায় নাপালেহেঁতেন। তেওঁৰ কাৰণে আজি 5জন যুৱকে ন্যায় পালে। গতিকে মই প্ৰথমতে তেখেতক আমি আমাৰ 5টা পৰিয়ালে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেখেতৰ আমি এই কেতিয়াও মানে পাহৰিব নোৱাৰোঁ, আৰু পাহৰাটো আমাৰ ভুল হ'ব। তেখেতৰ প্ৰচেষ্টাত আজি তেখেতে গোচৰটো নিদিয়া হ'লে আমি কেতিয়াও ন্যায় পালোঁ নহয়। আমাৰ 5টা পৰিয়ালৰ ওপৰত এটা ডাঙৰ বোজা আছিলে যে 5জন প্ৰথমতে দোষী বুলি সৈন্য বাহিনীয়ে বাৰে বাৰে কৈ আছিলে, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে যেতিয়া এই 5জন যুৱক নিৰ্দোষী বুলি ক'লে, আমাৰ মূৰৰ ওপৰৰ পৰা এটা বহুত ডাঙৰ বোজা আঁতৰি গ'ল আৰু এই 5জন যুৱকে এটা ন্যায় পালে। কিন্তু যিটো ক্ষতিপূৰণ, এই ক্ষতিপূৰণে জানো এই টকাটোৱে জানো এই 5জন যুৱকৰ যিটো নিৰ্মমভাৱে সৈন্য বাহিনীয়ে হত্যা কৰিলে তাৰ ক্ষতি পূৰণ কৰিব পাৰিব জানো? আমি যদি এই 5জন যুৱকক সেই সময়ত যদি ঘূণীয়া কৰি হ'লেও যদি এৰি দিলেহেঁতেন, তেতিয়াও আমি শান্তি পালোহেঁতেন। এই 20 লাখ টকাৰ সেই তেওঁলোকৰ মৃত্যুৰ ওচৰত কোনো নহয়। তথাপিও উচ্চ ন্যায়ালয়ৰ আমি প্ৰতি তেখেতসকলৰ এই ৰায়টোক আমি সন্মান জনাইছোঁ। লগতে মই এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিম উচ্চ ন্যায়ালয়ৰ সেই অধিবক্তাসকলক, যিসকল অধিবক্তাই প্ৰথমৰ পৰা আজি শেষলৈকে এই ন্যায়টো চলাই গ'ল। অনিল চক্ৰৱৰ্তী, প্ৰণৱানন্দ পাঠক, কমল নাৰায়ণ চৌধুৰী, পৰিবৰ্মন বাইদেউ, তাৰপিছত আৰু এজন অধিবক্তা কমল মহন্তদেৱ, এই গোটেইকেইজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আমাৰ এই ন্যায়িক যুঁজখন চলাই গৈ শেষত এটা সুফল আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ তেখেতসকলক। আৰু লগতে আৰু এটা সংগঠন যাৰ কাৰণে আমি আজি ইমান দিন আমাৰ প্ৰতিটো খোজত আছে, ডাঙৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, যিখন এই আঞ্চলিকখনে একদম প্ৰথমৰ পৰা আজি শেষলৈকে প্ৰতিটো খোজত 5টা পৰিয়ালৰ লগত অনবৰতে লাগি আছে। আমাৰ সুখ দুখৰ সময়ত অনবৰতে আহি আমাৰ কাষত থিয় হৈছে আৰু আমাক সকলো প্ৰকাৰে সহায় কৰিছে। ডাঙৰীয়া আঞ্চলিক ছাত্ৰ সন্থালৈ বিশেষভাৱে ধন্যবাদ। লগতে মই আৰু ডাঙৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সেই সময়ৰ ভুৱেশ্বৰ সোণোৱালক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ তেখেতে আঞ্চলিকৰ সভাপতি হৈ লগে লগে আমাৰ এই পঞ্চশ্বহীদৰ যিটো সেই সময়ত এই ঘটনাটোৰ প্ৰায় নিস্তেজ হৈ গৈছিলে, তেওঁৰ সভাপতি হোৱাৰ লগে লগে সভাপতি হৈয়ে এই কেছটোক আকৌ এটা জীৱন্ত ৰূপত মানে তেওঁ কৰিলে, দাঙি ধৰিলে। গতিকে তেখেতলৈও বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি সকলো দল সংগঠনৰ পৰা যিমান ৰাইজে আমাৰ লগত সহায় সহযোগিতা আগবঢ়ালে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়াই মোৰ ক'বলগীয়া। নিশ্চয়কৈ। আৰু মই শেষৰ ফালে আহি উপস্থিত হৈছোঁহি আৰু দাদাৰ পৰাও জানিম, একেটা পৰিয়ালৰে নেকি? হয়, দেৱাশিষ বিশ্বাসৰ ভাইটি। দেৱাশিষ বিশ্বাসৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।